মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি চলিছে বন বিভাগৰ অভিযান। উচ্ছেদ কৰা হৈছে ইটোৰ পিছত সিটো অবৈধ কাঠফলাকল। বন বিভাগৰ অভিযানৰ প্ৰভাৱ পৰিছে শ্মশানতো। মৃতদেহ সৎকাৰ কৰিবলৈ খৰিৰ অভাৱ শ্মশানত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত বন মন্ত্ৰীৰ দায়িত্ব লৈয়ে অবৈধ কাঠফলাকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে জয়ন্ত মল্লবৰুৱা। বন মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি বন বিভাগে বন্ধ কৰিছে অবৈধ কাঠফলাকল। বন বিভাগৰ এনে অভিযানৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে শ্মশানত। এইখন ডিব্ৰুগড় চহৰৰ লাচিত নগৰৰ সমীপৰ ৰাজহুৱা শ্মশান। ডিব্ৰুগড়ৰ ৰাইজে যুগ যুগ ধৰি এই শ্মশানখনতে সম্পন্ন কৰি আহিছে বিভিন্নজনৰ শেষকৃত্য। ডিব্ৰুগড় জিলা প্ৰশাসন, অসম চিকিৎসা মহাবিদ্যালয়ৰ অচিনাক্ত মৃতদেহ সৎকাৰ কৰা হয় এই শ্মশানখনতেই। কিন্তু সম্প্ৰতি খৰিৰ অভাৱত শ্মশানৰ পৰা মৃতদেহ ঘূৰাই নিবলগীয়া হৈছে পৰিয়ালে। এসপ্তাহে বন্ধ খৰিৰ দোকান। অঞ্চলটোৰ সমীপৰ গ্ৰামাঞ্চলৰ বহু লোকে শ্মশানখনৰ বাবে দোকানত সামান্য ধনৰ বিনিময়ত যোগান ধৰি আহিছিল খৰি। কিন্তু বন বিভাগে কাঠফলাকল বন্ধ কৰাত বন্ধ হৈ পৰিছে এই খৰিৰ যোগান। স্থানীয় লোকৰ মতে বহু দূৰৰ পৰা মৃতদেহ সৎকাৰৰ বাবে নিশা আহিও ঘূৰি যাবলগীয়া হৈছে বহু লোক। অসুবিধাটো হৈ আছে। আজি 7 তাৰিখৰ পৰা আমাৰ দোকান বন্ধই। 7 তাৰিখৰ পৰা খৰি নাই যে, মানুহ যে আহে যে ইমান ৰাতি যে মানুহ আহে, খৰি নাপালে তো দিগদাৰ হ'বই, সিহঁতৰ দিগদাৰ হ'ব। কিমান কষ্ট হয় মানুহে জানে। ডেড বডি লৈ আহে, কিমান দূৰৰ পৰা আহে, খৰি নাই বুলি বাছ ইহঁতে ঘূৰি যায়। খৰি ডেড বডি পাৰ্টি আহি ঘূৰি গৈছে ৰাতিয়ে দিনে, যেতিয়া তেতিয়া আহে ডেড বডি পাৰ্টি। কিন্তু খৰিৰতো একদম আকাল হৈছে, দুইটা দোকানতে খৰি নাইকিয়া হৈ গৈছে। উল্লেখযোগ্য যে খৰিৰ অভাৱত মৃতদেহ সৎকাৰ কৰিব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে বহু পৰিয়াল। অধিক ধন খৰচ কৰি দূৰৈৰ শ্মশানত সম্পন্ন কৰিবলগীয়া হৈছে শেষকৃত্য। তেনে ক্ষেত্ৰত বিষয়টোত স্থানীয় প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে। কেমেৰাত দিলীপ দীনেশৰ সহযোগত ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট, NK TV+।